সকলগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো শাক-পাচলিৰ বেপাৰী আৰু পান তামোলৰ বেপাৰীয়ে এতিয়াৰে পৰা বজাৰত মহলদাৰক কোনো ধৰণৰ ধন দিব নালাগে মহলদাৰে কোনো ধৰণৰ মাসুল সংগ্ৰহ কৰিব নোৱাৰিব শাক-পাচলিৰ বেপাৰী আৰু পান তামোলৰ বেপাৰীৰ পৰা কালিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে কেবিনেটত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে শাক-পাচলিৰ বেপাৰী আৰু পান তামোলৰ বেপাৰীক লৈ কি মন্তব্য কৰিছে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকী আমি লৈ আহিছো টাইমিটৰ দৰ্শকৰ বাবে সবিস্তাৰে এই খবৰ তামোল পানৰ বেপাৰী শাক-পাচলি ব্যৱসায়ীৰ বাবে ডাঙৰ খবৰ মহলদাৰ সকল এতিয়া সাৱধান হওক যিকোনো বজাৰতে এতিয়া এই সকল ব্যৱসায়ীৰ পৰা লব নোৱাৰিব মাসুল তামোল পানৰ বেপাৰী শাক-পাচলি ব্যৱসায়ীৰ পৰা এতিয়াৰে পৰা লব নোৱাৰিব কোনো মাসুল বেলতলা বজাৰটো এতিয়া কোনো ব্যৱসায়ীৰ পৰা লব নোৱাৰিব মাসুল বেলতলা বজাৰত এতিয়া ব্যৱসায়ীৰ পৰা মহলদাৰে কোনো ধৰণৰ মাসুল লব নোৱাৰিব ৰাজ্যৰ কোনো বজাৰতে এতিয়া পান তামোলৰ ব্যৱসায়ী পাচলি ব্যৱসায়ীৰ পৰা এটকাও মাসুল লব নোৱাৰিব ক্ষুদ্ৰ ব্যৱসায়ীৰ বাবে হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ বৃহৎ ঘোষণা আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ এই ব্যৱসায়ী সকলৰ বাবে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কোনো মহলদাৰে শাক-পাচলিৰ ব্যৱসায়ী আৰু পান তামোলৰ ব্যৱসায়ীৰ পৰা টকা লব নোৱাৰিব পান তামোলৰ ব্যৱসায়ীৰ পৰাও লব নোৱাৰিব টকা এই কথা উল্লেখ কৰিছে বেলতলা বজাৰৰ বাবেও একেই নিয়ম ৰাজ্যৰ প্ৰতিখন বজাৰৰ বাবে একেই নিয়ম থাকিব বেলতলা বজাৰটো একেই নিয়ম থাকিব বিনামূলীয়াকৈ ব্যৱসায় কৰিব পাৰিব ক্ষুদ্ৰ ব্যৱসায়ীসকলে ক্ষুদ্ৰ সৰু যিসকল ব্যৱসায়ী আছে সেই ব্যৱসায়ীসকলৰ বাবে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেটত শাক-পাচলি আৰু পান তামোলৰ ব্যৱসায়ীসকলে এক প্ৰকাৰ বিপদত পৰিব লগা হয় বজাৰত কিন্তু তেওঁলোকে যথেষ্ট পৰিমাণে মাসুল দিব লগা হয় মহলদাৰক কিন্তু এতিয়াৰে পৰা বজাৰত কোনো ধৰণৰ এই লেচিসমূহে বা মহলদাৰসমূহে কোনো কাৰণতে এতিয়া মাসুল সংগ্ৰহ কৰিব নোৱাৰিব শাক-পাচলি ব্যৱসায়ীৰ পৰা পান তামোলৰ ব্যৱসায়ীৰ পৰা ৰাজ্যৰ প্ৰতিখন বজাৰতে এই নিয়ম প্ৰযোজ্য হ'ব বেলতলাটো এতিয়া ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ পৰা কোনো কাৰণত মাসুল সংগ্ৰহ কৰিব নোৱাৰিব বজাৰৰ লেচি বা মহলদাৰে প্ৰত্যেকগৰাকী মহলদাৰে সাৱধান হ'ব লাগিব কোনো কাৰণত শাক-পাচলিৰ বেপাৰীৰ ওচৰলৈ গৈ টকা সংগ্ৰহ কৰিব নোৱাৰিব পান তামোলৰ বেপাৰী এজনৰ ওচৰলৈ গৈ টকা সংগ্ৰহ কৰিব নোৱাৰিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কেবিনেটত কালিৰ দিনটোত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্যৰ প্ৰত্যেকখন বজাৰৰ ব্যৱসায়ীৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে প্ৰতিখন বজাৰতে এতিয়া এই নিয়ম প্ৰযোজ্য থাকিব বেলতলা বজাৰতো এই নিয়ম প্ৰযোজ্য থাকিব যিসকল শাক-পাচলিৰ বেপাৰী আছে যিসকল তামোল পানৰ বেপাৰী আছে তেওঁলোকে কোনো কাৰণত এতিয়া লেচিক বা মহলদাৰক টকা দিব নালাগে আৰু মহলদাৰেও কোনো কাৰণত শাক-পাচলিৰ বেপাৰী বা তামোল পানৰ ব্যৱসায়ীৰ ওচৰলৈ গৈ কোনো কাৰণত যাতে মাসুল সংগ্ৰহ নকৰে এই নিৰ্দেশনা আহি পৰিছে যে কেবিনেটত এটা ডাঙৰ সিদ্ধান্ত লোৱা হৈছে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে ক্ষুদ্ৰ ব্যৱসায়ীসকলে যেটো সময়ত বজাৰত তেওঁলোকে শাক-পাচলি বিক্ৰী কৰিবলৈ যায় বা তামোল পান বিক্ৰী কৰিবলৈ যায় তেওঁলোকৰ লাভাংশৰ এটা অংশ যেটো দি দিব লগা হয় মহলদাৰক গতিকে এতিয়াৰে সেই বিষয়ক লৈ আচলতে যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় উপাৰ্জনৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় গতিকে সেই সকল ক্ষুদ্ৰ ব্যৱসায়ীৰ সমৰ্থনত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যাৰ বাবে এনে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটত ক্ষুদ্ৰ ব্যৱসায়ীক লৈ কি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পান তামোলৰ বেপাৰী আৰু শাক-পাচলিৰ ব্যৱসায়ীক লৈ আমি সেই মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম বিভিন্ন বজাৰ সমাৰবিলাকত আমি পঞ্চায়ত এটাক অকশ্যন দিয়ে একোজন মহলদাৰ নিযুক্ত হয় আৰু মহলদাৰজনে সৰু সৰু ব্যৱসায়ীসমূহৰ পৰা টকা সংগ্ৰহ কৰে চৰকাৰক কিছু ৰয়েলটি দিয়ে আৰু কিছু নিজেও মুনাফা উপাৰ্জন কৰে আজি আমি কেবিনেটত সিদ্ধান্ত লৈছো যে এতিয়াৰ পৰা কোনো মহলদাৰে শাক-পাচলি তৰকাৰী বেপাৰীৰ পৰা টকা ল'ব নোৱাৰিব আৰু পান তামোলৰ বেপাৰীৰ পৰা তেওঁলোকে টকা সংগ্ৰহ কৰিব নোৱাৰিব যেনেকৈ বেলতলা বজাৰ যদি কোনোবা শাক-পাচলি লৈ আহে বা তামোল বিক্ৰী কৰে তামোল চালি বিক্ৰী কৰে তামোল পান এই দুই শ্ৰেণীৰ ব্যৱসায়ীয়ে এতিয়াৰ পৰা কোনো বজাৰত তেওঁলোকে পইচা দিব নালাগে তেওঁলোকে তাত বিনামূলীয়াকৈ তেওঁলোকে এই বিক্ৰী কৰিব পাৰিব তেওঁলোকে মহলদাৰক টকা পইচা দিব নালাগে আৰু আমাৰ ইয়াৰ ফলত আমাৰ সৰু শাক-পাচলি বিক্ৰীকৰ্তা বা তামোল পান বিক্ৰী কৰা সৰু সৰু যিখিনি ক্ষুদ্ৰ ব্যৱসায়ী আছে তেওঁলোক যথেষ্ট পৰিমাণে লাভান্বিত হ'ব
আমাৰ আপোনালোকে জানে যে বিভিন্ন বজাৰ সমাৰবিলাকত আমি পঞ্চায়ত এটাক অকশ্যন দিয়ে একোজন মহলদাৰ নিযুক্ত হয় আৰু মহলদাৰজনে সৰু সৰু ব্যৱসায়ীসমূহৰ পৰা টকা সংগ্ৰহ কৰে চৰকাৰক কিছু ৰয়েলটি দিয়ে আৰু কিছু নিজেও মুনাফা উপাৰ্জন কৰে আজি আমি কেবিনেটত সিদ্ধান্ত লৈছো যে এতিয়াৰ পৰা কোনো মহলদাৰে শাক-পাচলি তৰকাৰী বেপাৰীৰ পৰা টকা ল'ব নোৱাৰিব আৰু পাণ তামোলৰ বেপাৰীৰ পৰা তেওঁলোকে টকা সংগ্ৰহ কৰিব নোৱাৰিব যেনেকৈ বেলতলা বজাৰ যদি কোনোবা শাক-পাচলি লৈ আহে বা তামোল বিক্ৰী কৰে তামোল চালি বিক্ৰী কৰে তামোল পাণ এই দুই শ্ৰেণীৰ ব্যৱসায়ীয়ে এতিয়াৰ পৰা কোনো বজাৰত তেওঁলোকে পইচা দিব নালাগে তেওঁলোকে তাত বিনামূলীয়াকৈ তেওঁলোকে এই বিক্ৰী কৰিব পাৰিব তেওঁলোকে মহলদাৰক টকা পইচা দিব নালাগে আৰু আমাৰ ইয়াৰ ফলত আমাৰ সৰু শাক-পাচলি বিক্ৰীকৰ্তা বা তামোল পাণ বিক্ৰী কৰা সৰু সৰু যিখিনি ক্ষুদ্ৰ ব্যৱসায়ী আছে তেওঁলোক যথেষ্ট পৰিমাণে লাভান্বিত হ'ব আমাৰ আপোনালোকে জানে যে বিভিন্ন বজাৰ সমাৰবিলাকত আমি পঞ্চায়ত এটাক অকশ্যন দিয়ে একোজন মহলদাৰ নিযুক্ত হয় আৰু মহলদাৰজনে সৰু সৰু ব্যৱসায়ীসমূহৰ পৰা টকা সংগ্ৰহ কৰে চৰকাৰক কিছু ৰয়েলটি দিয়ে আৰু কিছু নিজেও মুনাফা উপাৰ্জন কৰে আজি আমি কেবিনেটত সিদ্ধান্ত লৈছো যে এতিয়াৰ পৰা কোনো মহলদাৰে শাক-পাচলি তৰকাৰী বেপাৰীৰ পৰা টকা ল'ব নোৱাৰিব আৰু পাণ তামোলৰ বেপাৰীৰ পৰা তেওঁলোকে টকা সংগ্ৰহ কৰিব নোৱাৰিব যেনেকৈ বেলতলা বজাৰ যদি কোনোবা শাক-পাচলি লৈ আহে বা তামোল বিক্ৰী কৰে তামোল চালি বিক্ৰী কৰে তামোল পাণ এই দুই শ্ৰেণীৰ ব্যৱসায়ীয়ে এতিয়াৰ পৰা কোনো বজাৰত তেওঁলোকে পইচা দিব নালাগে তেওঁলোকে তাত বিনামূলীয়াকৈ তেওঁলোকে এই বিক্ৰী কৰিব পাৰিব তেওঁলোকে মহলদাৰক টকা পইচা দিব নালাগে আৰু আমাৰ ইয়াৰ ফলত আমাৰ সৰু শাক-পাচলি বিক্ৰীকৰ্তা বা তামোল পাণ বিক্ৰী কৰা সৰু সৰু যিখিনি ক্ষুদ্ৰ ব্যৱসায়ী আছে তেওঁলোক যথেষ্ট পৰিমাণে লাভান্বিত হ'ব